তো আমি কেইটামান প্ৰিপজিশ্যন আজি আলোচনা কৰিম প্ৰথমটো আছে the prisoner was accused of murder অৰ্থাৎ যদি কোনো এটা ঘটনাৰ ক্ষেত্ৰত দোষী সাব্যস্ত কৰা বুজায় তেতিয়া এই accused শব্দটোৰ লগত of প্ৰিপজিশ্যন ব্যৱহাৰ কৰা অৰ্থাৎ accused of মানে কোনোবা এজনক দোষী সাব্যস্ত কৰা ইয়াতে the prisoner was accused of murder অৰ্থাৎ মাৰ্ডাৰৰ কাৰণে সেই জিলৰ কয়দীজনক দোষী সাব্যস্ত কৰা হৈছে ঠিক আছে কাউজৰ লগত ইয়াত অফ হ'ব নেক্সটটো আছে the poor man died of cancer ইয়াতে ক্যান্সাৰ এটা বেমাৰ অৰ্থাৎ যদি স্বাভাৱিকভাৱে মৃত্যু হয় বা বেমাৰ আজাৰত মৃত্যু হয় তেতিয়াহলে die শব্দৰ লগত of প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হৈছে যেহেতু ক্যান্সাৰ এটা বেমাৰ এই বেমাৰত মৃত্যু হৈছে সেই মানুহজনৰ দুখীয়া মানুহজনৰ গতিকে died ৰ লগত of প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ব এতিয়া আছে flour is made with এতিয়া কথাটো হল ময়দা যেতিয়া আমি তৈয়াৰ কৰো যে আমি গমৰ পৰা আটা বা ময়দা এনেকৈ তৈয়াৰ কৰো অৰ্থাৎ আমি যেতিয়া কোনো এটা বস্তু তৈয়াৰ কৰাৰ পিছত পুনৰ উভতাই পোৱা নাযায় যদি তৈয়াৰ কৰাৰ পিছত পুনৰ উভতাই পোৱা যায় তেতিয়াহলে তাৰ লগত হ'ব কিন্তু পুনৰ যেতিয়া উভতাই পোৱা নাযাব যেতিয়া কোনো ইনগ্ৰেডিয়েন্টৰ পৰা ময়দা তৈয়াৰ কৰিলে গম ধানৰ পৰা ময়দা তৈয়াৰ কৰিলে এই ময়দাটো কি কৰা নহব পুনৰ পাব নোৱাৰি যেতিয়া ময়দা তৈয়াৰ কৰিলে পুনৰ আৰু গম ধান পাব নোৱাৰি গতিকে ইয়াতে কি হ'ব from we are proud our country আমি দেশক লৈ গৌৰৱ কৰো দেশক লৈ যদি গৌৰৱ বোধ কৰা বুজায় এটা প্ৰাউডৰ লগত of ব্যৱহাৰ proud of our country এটা আমি লাস্ট আৰু এটা আছে যে I wrote the note in চিয়াহিৰে লিখা বুজালে যদি চিয়াহিৰে কোনো এটা বস্তু লিখা বুজায় তাৰ আগত আমি in ব্যৱহাৰ কৰিম in ink এটো মনত ৰাখিব লগা যে যদি চিয়াহিৰে লিখা বুজায় যদি in শব্দটো থাকে তাৰ আগত সদায় প্ৰিপজিশ্যন in হ'ব এনেকৈ আমি কেইটামান যি এপ্ৰোপ্ৰিয়েট প্ৰিপজিশ্যন আলোচনা কৰিলো ধন্যবাদ